ওয়েলকাম টু মাই ইউটিউব চ্যানেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 6ৰ ম্যাথছৰ যেটো চেপ্টাৰ 1 আছে সংখ্যা চেপ্টাৰ হেতৰ অনুশীলনী 1E ইয়াৰ আগত আমি আলোচনা কৰিছো ইয়াৰ আগতে যিবোৰ অনুশীলনী আছে গটিকেটা আমি আলোচনা কৰিছো আজি আলোচনা কৰিম এক্সাৰসাইজ 1E যেটো আছে হেটো আমি আলোচনা কৰিম তো ইয়াতে কি কৈছে তলৰ সংখ্যাবোৰ দহকলৈ আসন্ন মান উলিওৱা দহকলৈ মানে যেটো আমাৰ দহৰ ঘৰলৈ কিমান দূৰ আগবাঢ়ি আহিব বা এটোৰ আসন্ন মান মানে তোমাৰ এটোৰ কিমান উচৰা উচৰি মান এটা থাকে উদাহৰণ হিচাপে ধৰিলা আমাৰ 9 এটা সংখ্যা আছে এই 9 সংখ্যাটো এটো কি হয় এটো একেবাৰে 10ৰ বেছি উচৰত আছে গতিকে 9ৰ আসন্ন মান কি হ'ব 10 হ'ব বুজি পালা এর পিছত ধৰিলা তোমাৰ 12 এটা সংখ্যা আছে এই 12 সংখ্যাটো সোয়া এটো 10 আৰু 20ৰ ভিতৰত আছে 10 আৰু কাৰ ভিতৰত আছে 20ৰ ভিতৰত আছে এটি তুমি সোয়া এই 12 সংখ্যাটো কাৰ ওচৰত বেছি আছে 10ৰ ওচৰত বেছি আছে না 20ৰ ওচৰত বেছি আছে তো এটো তুমি উলাবা কেনেকে তুমি কি কৰা এটো 12ৰ পৰা 10 মাইনাস কৰা তো ইয়াতে তোমাৰ আহিব 2 আৰু ইফালে তুমি 20ৰ পৰা 12 মাইনাস কৰা ইফালে আহিব কিমান 8 তার মানে তোমার এই 20 আৰু 8 ৰ মাজৰ যেটো গ্যাপ হেতু বহুত বেছি হয় আৰু 12 আৰু 10 ৰ মাজৰ গ্যাপটো কম হয় তার মানে তোমাৰ 12 ৰ আসন্ন মান কিমান হ'ব 10 হ'ব বুজি পালা ঠিক একেদৰে ইয়াতে তোমাৰ 48 আছে তো 48 to 40 আৰু 50 ৰ মাজত আছে তো 40 আৰু 50 ৰ মাজত থাকিলে তো কাৰ ওচৰত বেছি আছে তো 50 ৰ ওচৰত বেছি আছে গতিকে এর আসন্ন মান কিমান হ'ব 50 হ'ব বুজি পালা 2 নম্বৰ চা 2 নম্বৰত কি কৈছে 2 নম্বৰত আছে তোমাৰ 32 চা তে 32 কাৰ কাৰ মাজত আছে চা 32 এটো তোমাৰ 30 আৰু 40 ৰ মাজত আছে কিন্তু কাৰ ওচৰত বেছি আছে তো 30 ৰ ওচৰত বেছি আছে গতিকে এটোৰ আসন্ন মান হ'ব 30 এৰ পিছত চা তোমাৰ 3 নম্বৰত আছে 75 তো 75 টো কাৰ ওচৰত বেছি আছে চা এটো 70 আৰু 80 ৰ মাজত আছে এতে চা দুটাৰ পৰা যদি তুমি মাইনাস কৰা দুটাৰে গ্যাপ কিমান পাবা 5 পাবা তো তোমাৰ 70 হ'ব পাৰে 80 হ'ব পাৰে তো ইয়াৰে তোমাৰ 70 বা কি হ'ব 80 দুটা হ'ব তুমি 70 লিখিলেও শুদ্ধ হ'ব 80 লিখিলেও শুদ্ধ হ'ব এর পিছৰটো আছে চা 89 আছে 89 টো 90 ৰ বেছি ওচৰত আছে গতিকে 90 হ'ব ইয়াৰ আসন্ন মান বুজি পালা ইয়াৰ পিছত চা ইয়াৰ পিছত কি হৈছে তার পিছৰটো আছে তোমাৰ 168 এটোৰ আসন্ন মান কি হ'ব 168 যেটো আছে চোৱা 168 আৰু যেহেতু তোমাৰ 10কলৈ আসন্ন মান উনাবলৈ দিছে এটো তোমাৰ কি আছে 160 আৰু 170 ৰ মাজত আছে কিন্তু 168 আছে মানে 168 আছে এটো কি আছে তোমাৰ 170 ৰ বেছি ওচৰত আছে গতিকে ইয়াৰ আসন্ন মান হ'ব 170 বুজি পালা এৰ পিছত চোৱা এটো আছে 189 কাৰ বেছি ওচৰত আছে 190 ৰ বেছি ওচৰত আছে গতিকে এটো आंसर হ'ব তাৰ পিছত আছে তোমাৰ 1299 তো এটো তোমাৰ কি হ'ব 1300 হ'ব তোমাৰ 299 এটো তোমাৰ 300 বেছি ওচৰত আছে 2 নম্বৰ চোৱা 2 নম্বৰ কি কৈছে 2 নম্বৰত কৈছে তলৰ সংখ্যাবোৰ শতকলৈ আসন্ন মান উলোৱা তো শতকৰ আসন্ন মান উলাবলৈ দিছে তাৰ মানে এটো যাতে ডিফাৰেন্স যাতে 100 থাকে তেনেকৈ উলাব লাগিব তো চোৱা 142 এটো কাৰ কাৰ মাজত আছে 100 আৰু তোমাৰ 2 ৰ মাজত আছে 100 আৰু 2 ৰ মাজত আছে তুমি এতি লক্ষ্য কৰা তুমি যদি 142 ৰ পৰা 100 মাইনাস কৰা তেতিয়া হলে ইয়াৰ পাৰ্থক্য আহিব 42 আৰু যদি তুমি 2 ৰ পৰা 142 মাইনাস কৰা তেতিয়া হলে তোমাৰ ইয়াতে পাৰ্থক্য আহিব কিমান 58 তো তোমাৰ ডিফারেন্স কাৰ বেছি হল এটোৰ বেছি হল গতিকে আমাৰ যেটো 142 আছে এটোৰ আসন্ন মান কিমান হ'ব 100 হ'ব বুজি পালা তাৰ পিছত আছে তোমাৰ 356 আছে তো 356 যেটো আছে এটো তোমাৰ 56 এটো তুমি 4 ৰ পৰা মাইনাস কৰিলে ইফালে যেটো ডিফারেন্স আহিব সেই ডিফারেন্সটো তোমাৰ এটো বেছি হৈ যাব মানে এটো কাৰ বেছি ওচৰত আছে 4 ৰ বেছি ওচৰত আছে তাৰ পিছত আছে তোমাৰ 4057 মানে 4709 আছে তো ইয়াৰে তোমাৰ কাৰ ওচৰত বেছি হ'ব এটো 500 ৰ ওচৰত বেছি হ'ব এটো आंसर আৰু পিছত আছে তোমাৰ 700 তো এটো 700 এ হ'ব যেটো 701 আছে তো 701 থাকিলে এটো কি হ'ব 700 হ'ব
এটো চোৱা এটো কাৰ ওচৰত বেছি ওচৰত থাকিব এটো থাকিব তোমাৰ 1400 ৰ বেছি ওচৰত থাকিব গতিকে এটো হ'ব ইয়াৰে आंसर তাৰ পিছত তোমাৰ কি কৈছে চোৱা এটো 1940 এটো তোমাৰ কাৰ বেছি ওচৰত আছে এটো আছে তোমাৰ বেছি ওচৰত 1900 ৰ বেছি ওচৰত আছে 900 তো এটো आंसर তাৰ পিছত আছে তোমাৰ 13995 তো এটো তোমাৰ কিমান আহিব 13000 যেহেতু আছে গতিকে এতে 995 আছে মানে এটো 14000 ৰ বেছি ওচৰত আছে গতিকে এটো ইয়াৰ आंसर এৰ পিছত কি কৈছে চোৱা তলৰ সংখ্যাবোৰ হাজাৰলৈ আসন্ন মান ওলোৱা এটো আমি হাজাৰত আসন্ন মান ওলাব লাগে তো যদি আমি হাজাৰত আসন্ন মান ওলাব যাও এটো সব 5000 আৰু ইফালে আছে 340 আৰু বাকি যিমানখিনি আছে তো 6000 ৰ বেছি ওচৰত নাই তো এটো তোমাৰ এটোৰ आंसर আহিব 5000 এটা আছে তোমাৰ 8000 আৰু ইফালে আছে এটো 500 কৈ বেছি আছে তাৰ মানে 9000 ৰ ঘৰত আহিব এটো হ'ব 9000 আৰু ইফালে তোমাৰ আছে এটো আছে চোৱা এটো কিমান আছে এটো আছে তোমাৰ 9985 তো এটো কিমান আহিব এটো আহিব 10000 তখন 10000 ৰ বেছি ওচৰত আছে গতিকে এটো ইয়াৰে आंसर হয় বহুত সিম্পল হয় এবোৰ একেবাৰে কোনো ধৰণৰ বাধা বিঘ্নি নোহোৱাকৈ আমি এবোৰ কৰিব পাৰো এৰ পিছত চোৱা এটো আছে তোমাৰ 18543 এটো 500 আছে আৰু 43 আছে গতিকে এটো তোমাৰ কি হ'ব 19000 ৰ ঘৰত আহিব যদি ইয়াতে 500 তকৈ কম হলে হয় তেতিয়া হলে 8000 ৰ ওচৰত আহিলে হয় আৰু ইফালে তোমাৰ 50000 আছে আৰু ইফালে তোমাৰ 600 কৈ বেছি আছে গতিকে এটো কি আহিব তোমাৰ এটো আহিব 1000 ৰ ঘৰত যেহেতু আনিবলৈ দিছে গতিকে এটা আহিব 51000 আহিব এটো आंसर ইয়াৰ পিছত চোৱা কি কৈছে এটো তোমাৰ না 165385 তো ইয়াতে চোৱা মাত্ৰ তোমাৰ 3 আছে আৰু তো 5ত বেছি নাই তো এটো তোমাৰ কি হ'ব এটো আহিব 00 এটো आंसर ইয়াৰ পিছত চোৱা কি কৈছে 4 নম্বৰ এখন ৰাজ্যৰ জনসংখ্যা 15,75,67,481 গৰাকী তো ৰাজ্যখনৰ জনসংখ্যা কোটিলৈ আসন্ন মান উলিওৱা একক দশক দশ হাজাৰ উজুত লাখ নিযুত কোটি এটো 15 কোটি আছে আৰু ইফালে লক্ষ্য কৰা এটো 75 লাখ আছে 75 লাখ মানে 50 লাখতকৈ বেছি আছে হয় না তো এটো তোমাৰ কি হ'ব 16 কোটি লৈ যাব এটো যাব 16 কোটি লৈ যেহেতু তোমাৰ ইয়াতে 75 আছে গতিকে এটো তোমাৰ 16 কোটি লৈ যাব যেটো কোটি লৈ আসন্ন মান লবলৈ দিছে তো এটো হ'ব তোমাৰ 16 কোটি বুজি পালানে একেবাৰে ইজি হয় তো 16 কোটি হ'ব তাৰ পিছত আছে তোমাৰ এটো লাখলৈ আসন্ন মান লবলৈ দিছে লাখলৈ তো যদি আমি লাখলৈ আসন্ন মান লবলৈ যাও তেতিয়া হলে তোমাৰ এটো 75 লাখতকৈ বেছি আছিল তাতে 75 লাখতকৈ বেছি হলে তোমাৰ কি হ'ব এটো যাব তোমাৰ 76 লাখলৈ মানে 15 কোটি হ'ব 15 কোটি হ'ব আৰু ইফালে আহিব তোমাৰ 76 লাখ এটো লাখত আহি গল ইয়াৰ পিছত আছে তোমাৰ হাজাৰৰ ঘৰলৈ আসন্ন মানত প্ৰকাশ কৰা হাজাৰৰ ঘৰত আসন্ন মানত প্ৰকাশ কৰিলে ইয়াতে তোমাৰ 67000 আছে তো 67 যদি 1000 থাকে আৰু ইফালে আছে 481 মানে তোমাৰ এটো কম আছে গতিকে এটো আমাৰ 67000 এ থাকিব মানে এটো হ'ব তোমাৰ 15 কোটি আৰু ইফালে আহিব 75 লাখ আৰু ইফালে আহিব তোমাৰ 67000 বুজি পালা এটো আমাৰ হাজাৰৰ ঘৰলৈ আহি গল ইয়াৰ পিছত আছে হলৈ ইফালে তোমাৰ আছে 481 আছে তো 400 যদি 81 থাকে তেতিয়া হলে এটো 400 বেছি ওচৰত থাকিব যদি এটো 5তকৈ বেছি গলে হয় তেতিয়া হলে তোমাৰ 481 যেহেতু আছে গতিকে এটো তোমাৰ মোটামুটি 5ৰ ঘৰত আছে যেহেতু হৰ কথা কৈছে গতিকে এটো হ'ব তোমাৰ 15 কোটি 75 লাখ 67000 মানে হাজাৰ আৰু ইফালে আহিব কিমান 500 বুজি পালা এটো आंसर তাৰ পিছত চোৱা কি কৈছে এনেকুৱা বৃহত্তম সংখ্যা আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা মানে সকলোতকৈ ডাঙৰ সংখ্যাটো ওলাব লাগে আৰু সকলোতকৈ
সৰু সংখ্যাটো ওলাব লাগে যাৰ হাজাৰলৈ আসন্নমান 7000 মানে আসন্নমান তোমাৰ দিয়া আছে তুমি এটোৰ একেবাৰে সৰুটো লিখিব লাগে তো এটো কিমান হ'ব তো 5তকৈ কম হ'ব লাগিব মানে 7499 5তকৈ বেছি হলে 8000 ত যাব আৰু তোমাৰ ইয়াতে যেটো 7000 আছে গতিকে এটো তোমাৰ তলত আহিব 500 ৰ তো 500 ৰ তলত লিখি দিলো আৰু এটো হৈছে তোমাৰ আটাইতকৈ তো মানে সৰু সংখ্যাটো আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এটো কমা দি লিখিবা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তোমাৰ এটো 6500 বুজি পালা তাৰে পিছত এটা হাজাৰলৈ আসন্নমান তোমাৰ 35000 আছে হাজাৰলৈ আসন্নমান 35000 এটো কি আহিব তো সৰুটো আহিব 35499 হয়নে নাই আৰু ইফালে আছে তোমাৰ আটাইতকৈ ডাঙৰ কোনটো হ'ব আটাইতকৈ ডাঙৰ হ'ব তোমাৰ 34500 সৰি এটো তোমাৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু এটো হৈছে আটাইতকৈ সৰু সংখ্যা ইয়াৰ পিছত আছে তোমাৰ হলয় আসন্নমান 600 যদি হলয় আসন্নমান মানে 600 এটো কি আহিব 49 আহিব আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো কিমান আহিব এটো 550 আহিব কাৰণ এটো তোমাৰ 550 টো বেছি ওচৰত আছে আৰু এটো তোমাৰ আটাইতকৈ বেছি আছে মানে ইয়াতকৈ বেছি হলে তোমাৰ হেতু যদি 50 তকৈ বেছি হয় তেতিয়ালে এটো 7 ত গুচি যাব 700 হৈ যাব আৰু তাৰ পিছত আছে চোৱা এটো হলয় আসন্নমান 1500 হলয় কথা কৈছে মানে এটো কিমান আহিব এটো আহিব 1549 এটো আহিব তোমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো কিমান আহিব আটাইতকৈ সৰু সংখ্যাটো আহিব তোমাৰ 14 আৰু 50 আইটো আৰু তাৰ পিছত একেবাৰে 5 নম্বৰটো চোৱা কি কৈছে দহকলৈ আসন্নমান 60 দহকলৈ যদি আসন্নমান 60 হয় তেতিয়ালে সৰুটো কিমান হ'ব 64 হ'ব সৰি ডাঙৰটো আৰু একেবাৰে সৰুটো 55 হ'ব এটো आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা এক্সাৰসাইজ লৈ ধন্যবাদ।